हम लोग जा रहे हैं আমি গৈ আছো তাৰমানে এতিয়া এইটো শ্বিলঙৰ ৰাস্তা হয় শ্বিলঙৰ ৰাস্তাত মাইনাই গাড়ী চলাই আছে মাইনাৰ মানে পিছফালে আমি তিনিজন বহি আছে বহুত আৰামেৰে বহি আছে লৰচৰ কৰিব নোৱাৰাকে একেবাৰে এইফালে ভাইটিকা বহি আছে জিচান ভাই বহি আছে আৰু আলিম ভাই বহি আছে আৰু ওপৰত এটা সেই যে এইটো যে থৈছে এইটো কেলে থৈছে বুজি নাপালে এইটো মানে চুচু কৰি পানী ল'বলৈ হয় নাই মই গম পাই চুচু কৰি পানী ল'বলৈ সেইটো মানে তাত লগাই থৈছে নাই মই চকু চবফালে যায় তাৰপাছত আমি এতিয়া গৈ আছো এতিয়া আমি শ্বিলঙৰ ফালে গৈ আছো বাওঁফালে এইখন অসম আৰু এইখন ৰাস্তাটো এইফালে এইখিনিত এইখন গোটেইখন মেঘালয় তাৰপিছতে বাকীখিনি আৰু পিছত আকৌ অকণমান বনাম আৰু আলিমসকলে গুনাহ নকৰে মেইন কথাটো সেইটোৱে আৰু যে সুন্নতে মুআক্কাদা আৰু ৱাজিব আৰু ফৰজ সেইবোৰ আদায় কৰাৰ পাছত হাৰামৰ পৰা বাচি থকা আনকি মকৰুহৰ পৰাও যি বাচি আছে সেইজন মানুহে হ'ল আলিম হাদিছত যিটো আলিম বুলি আছে সেইটো আচলতে আৰু আচ্ছা এতিয়া এনেকুৱা মানুহ যে আছে গুনাহ নকৰে কিন্তু হঠাৎ কেতিয়াবা গুনাহ হৈ যাব পাৰে কিন্তু লগে তওবাহ কৰি পেলাই আকৌ ঠিক হৈ যাব লগে মানে গুনাহটোত মানে পাৰচিষ্ট নকৰিলে সেইজন আলিমৰ পৰা তেওঁ মানে কাট খাই নাযায়গে টেম্পৰী গুনাহ হৈ গ'লগে কিন্তু লগে তেওঁ তওবাহ কৰিব লাগে তেওঁ মুত্তাকিৰ পৰাও কাট খাই নাযায়গে তেনেকুৱা হলে কিন্তু যদি কোনোবা মানে অভ্যাস হৈ গৈছে গুনাহ এটা চব ঠিকেই কৰি আছে এটা গুনাহ এৰিব পৰা নাই সেইজন মানুহক মানে মুত্তাকি বুলি কোৱা নাই আৰু সেইজন মানুহ গুনাহৰ আদি হৈ গ'ল ধৰা এটা গুনাহৰ চব গুনাহ চবেই নিক কাম কৰি আছে কিন্তু এটা গুনাহ মানে এৰিব পৰা নাই সেইজন মানুহ মুত্তাকি নহয় এজন মানুহে মোক কৈছিলে তোমাৰ ভাত খাবলৈ মাতিছে কিজানি নাই পাম্পৰ সৃষ্টি দিয়া আছে বন্ধ কৰি দিবলৈ কৰে মানে মোক এজন মানুহে কৈছিলে মানে সেই মানুহজনৰ কথাটো মই কৈছো মই এইটো মোৰ অপিনিয়ন নহয় তেওঁ কৈছিলে যে কি আগৰ সময়ত আমাৰ মানে আজু নানা আগৰ সময়ত তেতিয়া ইমাম নামৰ কোনো পোষ্ট এটা নাছিল নামৰ কোনো পোষ্ট এটা নাছিল তেতিয়া আমাৰ যিটো মানে গাঁওখন আছিলে সেই গাঁওখনত যিজন আটাইতকে মানে জনা শুনা মানুহ আছিল তেওঁ মৌলানা নহবও পাৰে আলিম নহবও পাৰে তেখেতক আমি নামাজ পঢ়িবলৈ ইমামতি কৰিবলৈ দিছিলো আৰু তেওঁলোকৰতো সদায় কাম থাকে চব সময়ত ইমামতি কৰিব নোৱাৰে সেইকাৰণে আমাৰ সময় মানে যিয়ে আহে জামাতত যিয়ে আহে তাৰ মাজৰ পৰা কোনোবা এজনে ইমামতি কৰি দিছিলে সেইটো সময়ত কাৰণ সেইটো সময়ত আমাৰ যিসকল মানুহ আছিলে তেওঁলোকে ইছলাম ধৰ্মৰ কথাবোৰো চব জানিছিলে দুনিয়ায়ী কথাবোৰো চব জানিছিলে মানে বিজনেছ কৰা চাকৰি কৰা সেইবোৰ চব কৰিছিলে এই মোৰ চিনাকি মানুহ এজন মানে দিল্লীত মানে থকা মানুহ এজনে অসমৰ নহয় বোলে যেতিয়াৰ পৰা বোলে আমাৰ মানুহবোৰে এই আমাৰ মানে দিনী বস্তুবোৰ এৰি দিলে দুনিয়ায়ী বস্তুবোৰত গুচি গ'ল তেতিয়া মানে সেই যিটো ভেকুৱাম সেই ভেকুৱামটো আমাৰ মাদ্ৰাছাত পঢ়ি অহা মৌলানাসকলে ফিল আপ কৰি দিলে এতিয়া মানে হ'ল কি মৌলানাসকলে বহুত ডাঙৰ এটা মানে সেইটো কন্ট্ৰিবিউচন কৰি আছে যে কি তেওঁলোকে আমাৰ মানুহখিনি যিখিনি আগতে জনা মানুহ আছিলে এতিয়া আমাৰ জোনাব বা ইমামৰ দৰকাৰ নাছিলে বা মুআজ্জিনৰো দৰকাৰ নাছিলে আমাৰ মানুহবোৰে আজান দিবও জানিছিলে আৰু আমাৰ মানে জামাতৰ মানুহখিনি আমাৰ ওচৰে পাজৰে মানে মছজিদৰ ওচৰে পাজৰে থকা মানুহ যিখিনি মানে মছজিদত গৈ জমা হয় নামাজ পঢ়িবৰ কাৰণে তাৰ ভিতৰে কোনোবা এজনে নামাজ পঢ়াই দিছিলে কোনোবা এজনে আজান দি দিছিলে
এতিয়া বোলে আমাৰ বোলে ঘৰত বোলে কোনোবা এটা ল'ৰা ছোৱালী জন্ম হলে মৌলানা চাহাব আৰু ইমাম চাহাবক মাতি আনে কাণত বোলে আজান দিব লাগে। মোকো ফোন কৰি মাতি নিয়ে জমিল ভাই হস্পিটেললৈ। আচ্ছা আজ এই আজান দেনা হে। এতিয়া হৈছে কি আজান আৰু একামত তাৰ মানে ডিফাৰেন্সটো আমাৰ মানুহে নজনা হৈ গ'ল। আজানত এবাৰ সোঁফালে মূৰ ঘূৰাই এবাৰ বাওঁফালে মূৰ ঘূৰাই, একামতত নুঘূৰাই, হয় নাই? এইবোৰ বেছিক কথা। সেইখিনি বস্তু যেতিয়া মানে আমাৰ মানুহখিনি এৰি দিলে তেতিয়া আমাৰ মানুহখিনি ইমামতি কৰিবলৈও পাহৰি গ'ল, আজান দিবলৈও পাহৰি গ'ল, ল'ৰা ছোৱালী জন্ম হলে কাণত আজান দিবলৈও পাহৰি গ'ল। বহুত বস্তুৱে পাহৰি গ'ল। কুকুৰা জবাহ কৰিবলৈও পাহৰি গ'ল, কুকুৰা জবাহ কৰিবলৈ জোনাক বিচাৰি ফুৰে, হয় নাই? এতিয়া সেই যিটো আমাৰ মানুহে এৰি দিলে, আমাৰ যিখিনি ইণ্টেলেকচুৱেল মানুহ আছিলে যিখিনি এই বস্তুটো এৰি দিলে, সেই জেগাটো আমাৰ জোনাকসকলে ফিল আপ কৰি দিলে। এতিয়া আমাৰ জোনাক নহলেই নহয়। আমাৰ যদি কোনোবা এজন মানুহ ঢুকালে তেওঁ জানাজা পঢ়াবলৈ জোনাবকে মাতিব লাগিব। আমাৰ কেইটা মানুহে জানাজা নামাজ পঢ়াব জানে? এইটো বস্তু আমাৰ অসম মই সেইকাৰণে সুযোগ মনে গ'লে বুলি আমাৰ গৰঙাত তেনেকুৱা এপ্লিকেবল আছিলে। আমাৰ গৰঙাত আমাৰ বালিগেটীয়া খানদানৰ পূৰ্বপুৰুষসকল তেওঁলোকে চব জনা মেলা আছিলে। আৰু এই তোমালোকৰ নানাহঁতৰ আব্বাক সম্ভৱ তেওঁ এনেকুৱা ইমাম আছিলে নেকি, নামাজ পঢ়াইছিলে। মানে এই দিনৰ শিক্ষা দীক্ষা আছিলে আমাৰ পূৰ্বপুৰুষসকলৰ। আৰু আমাৰ আগতে যিখন ঠাইত আছে নুমলীগড় ৰিফাইনেৰী ওচৰত বৰবিৰীয়া বুলি তেওঁলোকৰ তাত খবৰ আছে। তেওঁলোকৰ বংশধৰ অঞ্চলত মানে 2জন মানুহ আছিলে। ফাইনেলি এই ফেচলত 2-3 ঘৰ মানুহ আছিলে মুছলমান। তেওঁলোকে লৈ আনিলে যে আমাৰ মানুহ মৰিলেও কি কৰিব লাগে নাজানো, এনেকে লৈ আনিলে তেওঁলোকক। তেওঁলোকে নামাজ পঢ়াইছিলে, ইমামতি কৰাইছিলে আৰু কনচেপ্ট পঢ়াইছিলে ল'ৰাবিলাকক। বংশানুক্ৰমে হয় সেইটো শিক্ষা আৰু। নাই এতিয়া ধৰা জমিল ভাই মই বহুত জেগাত ঘূৰি ফুৰো, হয় নাই? এবাৰ এনেকুৱা হ'ল মই মানে গুৰগাঁৱলৈ গৈছিলো, সেইদিনাখন শুকুৰবাৰ আছিলে। তাৰপিছত মই আৰু মোৰ লগতে ইনামুদ্দিন, এই ফাইজ মামাৰ ঘৰত যে আছিলে যে ইনামুদ্দিন ল'ৰাটো, মোৰ লগত গৈছিলে। মোৰ গাড়ীখনতে আছিলেহি। আমি নামাজ পঢ়িবলৈ গাড়ী ৰখাই দিলো, ভিতৰলৈ গলো উজু চুজু কৰি। তাৰপিছত আৰু বহি আছো কি হ'ল বোলে নামাজ ইমাম চাহাব নাই বোলে। ইনামুদ্দিনে মোক পিছফালৰ পৰা ঠেলি দিলে আৰু চবকে কৈ দিলে চেলিম ভাই পঢ়া দেংগে। তাৰপিছত মই গৈ পেলাই মই কোনোদিন আগতে জুমা পঢ়োৱা নাই, কোনোদিন মই খুতবা পঢ়োৱা নাই। মই দেখিয়ে থাকো খালি খুতবাখন পঢ়িছে, জুমা নামাজ পঢ়িছে। মই গৈ চিধাই আৰু একদম পুৰা ফুল কনফিডেন্স আৰু লাইফৰ। মই গৈ পেলাই নাই মানে খুতবা পঢ়াই দিলো, খুতবা পঢ়ি জুমা নামাজ পঢ়িলো। তাৰপিছতে কাম আমাৰ মোৰ ঘটনা শুনিবা নে? কোৱা। মই আগতে বম্বেত থাকোতে পুনাৰ পৰা আৰু অলপ দূৰ গৈ পেলাই ৱালচান নগৰ ইণ্ডাষ্ট্ৰিজ বুলি এখন গাঁৱত এটা ডাঙৰ ইণ্ডাষ্ট্ৰি এটা আছে। অফিচৰ কামত মই গৈ থাকিবলগীয়া হয়। এদিন জুম্মা হৈ গ'ল, তাৰপৰা 3-4 কিলোমিটাৰ আগত গাঁৱত মছজিদটা আছে। জুম্মা পঢ়িবলৈ গলো, গৈ পেলাই এতিয়া তাত এনেকুৱা হৈ গ'ল। এতিয়া এই মানুহজনে মোক ক'লে কৈছে বম্বে वाला आ जाओ, খুতবাখন পঢ়াই দিয়া। তেতিয়া আকৌ বম্বে বান্দ্ৰাৰ এজন মানে মোৰ অলপ অস্বস্তি লাগিছে, মই লং পেণ্ট চাৰ্ট পিন্ধি আছো। তেতিয়া মই ক'লো আৰু কোনোবা আছে নেকি? তেতিয়া প্ৰথম কথা খুতবা পঢ়িব লাগে। বান্দ্ৰাৰ এজন মানুহ তেওঁ পাঠানি পিন্ধি আছিলে, য়াং ল'ৰা এটাও। সি ওলাই পেলাই खुतबाখন में किताबन तो मेरे को जमता नहीं है करे। हिंदी लिखा वाला ही पाई लेसन अरबी मैं पढ़बलगीया हल। ही कहले जे तुम पढ़ा दो खुतबा, मैं नमाज पढ़ा देता हूँ। তাৰপিছত আৰু মই আৰু
কিতাপখন ললো হাতত হয় এতিয়া ময়ো মানে কি প্ৰথমখন ক'ৰ পৰা পঢ়ে ছেকেণ্ডখন ক'ৰ পৰা পঢ়ে এতিয়া হয় কি লিখে হ'লে সময় নাই মই এতিয়া পঢ়ি দিলো অলপ মই শ্বৰ্ট কৰি দিলো মানে ইমানকে শেষৰকে নথলো আৰু হয় 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 মাজতে হয় আৰু এইবিলাক মই পঢ়াই দিলো এজন নামাজী পঢ়ালে ঠিকে আছে ঠিকে আছে এবাৰ আৰু তাত আমাৰ তাতে কোৱা কোৱা তেনে তাত সেই গাঁৱৰ মানে তাৰ ইমামো নাই হয় 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 আৰু লোকেল মানুহ এজনে নামাজ পঢ়াই দিয়ে হয় 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 বাৰু নাই এইফালে মানে মিৰাট মুজফ্ফৰনগৰ মৰাদাবাদ এইবোৰ যিবোৰ গাঁওবোৰ আছে নহয় এইবোৰত মানে আগতে এনেকুৱাই আছিলে তেওঁলোকৰ ওচৰ পাজৰৰ মানুহখিনিয়ে নিজে মানে জামাত কৰি নামাজ পঢ়ি দিয়ে কোনোবা এজনে ইমামতি কৰি দিয়ে এতিয়া গাঁৱে গাঁৱে চব ইমাম সোমাই গ'ল মুৱাজ্জিন সোমাই গ'ল সিহঁতক দৰমহাও দিব লাগে চব খৰচ পাতি চব বাঢ়ি গ'ল মছজিদবোৰত আগতে বহুত চিম্পল আছিলে মছজিদবোৰ মই আগতে গৈছোতো মই বহুত মছজিদত গৈছো ভিতৰত গাঁৱত তাৰপিছতে হ'ল কি এবাৰ মানে গুৱাহাটীত হ'ল কি আমি মানে কুৰবানীটো আগতে হেৰিত দিছিলো মানে হাতীগাঁৱত এই হেৰি আছিল নহয় এই আমাৰ মানে হেৰি আমি সদায় তালৈ যাওঁ নহয় তেওঁ মানে আমাৰ কুৰবানীটো আৰু তেওঁলোকৰ কুৰবানীটো আমাৰ মানে একেলগে হয় এই চাৰিআলিটো যে আছে চাৰিআলিটোৰ ওচৰতে যে মছজিদ এটা আছে নহয় হাতীগাঁৱত মছজিদটোতে সেই মছজিদটোৰ কাষতে মানে আমাৰ কুৰবানীটো হয় সদায় আগতে আৰু আমি যাওঁ সেইকাৰণে যিহেতু আমাৰ কুৰবানীটো একেলগে থাকে আমাৰ মানে তেওঁৰ এটা গৰু আমাৰো এটা গৰু আমি সেইকাৰণে প্ৰথমতে ৰাতি পাতে গৈ পেলাই তেওঁলোকৰ ঘৰলৈ যাওঁ তেওঁলোকৰ ঘৰতে বহি পেলাই আমি প্ৰথমতে চাহ তাহ খাই মেলি তাৰপিছত ঈদগাহত নামাজ পঢ়িবলৈ যাওঁ ঈদগাহখন তেওঁলোকৰ ওচৰতে এবাৰ হ'ল কি আমি কুৰবানীৰ দিনাখন গলো চাহ তাহ খালো চাহ তাহ খাই থাকোতে আৰু আমাৰ মুজিবুৰ চাহাবে মানে তেখেতে দেৰি কৰিলে এই কৰোতে সিফালে ঈদৰ নামাজ পঢ়া শেষ হৈ গ'ল তেওঁ বহুত লাজ পাইছে তাৰপিছত তেওঁ ইফালে চালে তেওঁতো টেঙৰ মানুহ যথেষ্ট টেঙৰ মানুহ তেখেত ইফালে চালে যে বহুত মানুহ আমাৰ নিচিনাই মানে আৰু মানে নামাজ পঢ়া থাকি গ'ল তেতিয়া একদম পুৰা পুলিচি আৱাজটো দি পেলাই আৰু একদম ডাঙৰ ডাঙৰকে চিঞৰিলে আমাৰ আৰু দুজন ইমাম আছে আকৌ নামাজ ল'ব তাৰপিছত ক'লে কি এয়া আমাৰ ইমাম আমাৰ জানক আগবঢ়াই দিলে জানে ঈদৰ নামাজ পঢ়াই দিলে মাশাআল্লাহ সেইটোও হৈছে সেইটো মানে মই লাইফত দেখিছো মুজিবুৰ চাহাবে মানে আগবঢ়াই দিলে জানে ঈদৰ নামাজ পঢ়ালে নামুদ্দিন মোক আগবঢ়াই দিলে মই জুমা নামাজ পঢ়াই দিলো একেবাৰে তাতে কনফিডেন্সটো থাকিব লাগে আৰু কনফিডেন্সটো তেতিয়া আহে যেতিয়া কথাবোৰ জনা হয় নাজানিলে কনফিডেন্স নাথাকেতো ভয় লাগে এইটোৱে আৰু আমাৰ মৌলানাসকলৰ এতিয়া বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন তেওঁলোকে মানে আমাৰ প্ৰত্যেকটো কথাতে তেওঁলোকৰ পৰা আমাৰ হেল্পটো দৰকাৰ হয়